মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া বিধায়কসকললৈ বিশেষ আহ্বান জনোৱা পৰিলক্ষিত হৈছে। নিজ নিজ সমষ্টিত মাছ, কণী আৰু গাখীৰৰ উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান। বিধানসভাৰ চলিত বাজেট বিতৰ্কত মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে। অনাগত 5 বছৰত আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিজা নিজা সমষ্টিত পৰিকল্পিতভাৱে বিধায়কসকলক এই আহ্বান জনোৱা পৰিলক্ষিত হৈছে। আৰু এই সন্দৰ্ভতে আমি অধিক জানিব বিচাৰিছোঁ। পোনে পোনে সংযুক্ত হৈছে আমাৰ সতীৰ্থ চন্দন শৰ্মাৰ সৈতে। চন্দন, বিধায়কসকলক মুখ্যমন্ত্ৰীৰ বিশেষ আহ্বান আৰু তাৰ পাছত নলবাৰীত কি ধৰণৰ প্ৰতিক্ৰিয়া বা কেনেধৰণে আচলতে আত্মনিৰ্ভৰশীল কৰাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে? হয় চাওক সুমন্ত, দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে এতিয়া প্ৰতিটো সমষ্টিয়ে এতিয়া যি কৃষি কৰ্মৰ জৰিয়তে স্বনিৰ্ভৰশীল হ'ব লাগিব আৰু এই ক্ষেত্ৰত উদ্যোগ ল'ব লাগিব প্ৰতিটো সমষ্টিৰ বিধায়কে। আৰু মোৰ লগত এই মুহূৰ্তত মই যিহেতু নলবাৰী সমষ্টিত আছোঁ আৰু মোৰ লগত এই মুহূৰ্তত একাংশ লোক আছে আৰু পোনে পোনে মন্তব্য ল'ব বিচাৰিম। যিহেতু মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে প্ৰতিটো সমষ্টিয়ে নিৰ্ভৰশীল হ'ব লাগিব আৰু এই ক্ষেত্ৰত উদ্যোগ ল'ব স্থানীয় বিধায়কগৰাকীয়ে, কি ক'ব? ধন্যবাদ। মই এই ক্ষেত্ৰত কওঁ যিটো কথা মুখ্যমন্ত্ৰীক যিটো আহ্বান জনাইছে এইটো বিৰাট ভাল। এই আহ্বানটো যদি আমি মানি চলিব পাৰোঁ তেতিয়াহ'লে আমি নিজে নিৰ্ভৰশীল হ'ম। আৰু ইয়াত কৃষকৰ বিষয়ে মানুহবিলাকে চিন্তা কৰি থাকে যে বজাৰত তৰকাৰী বেচিব আনিলে যে ইমান তৰকাৰীৰ দাম ইমান কিবা, কিন্তু আমি নিজে কৰি নাখাওঁ। মূল কথা হৈছে আমি যদি কষ্ট কৰোঁ, অলপ কষ্ট সামান্য, যদি আমি দুইডাল যদি জিকা আৰু দুইডাল যদি জলকীয়া আৰু আমি এসপ্তাহ খাব পাৰোঁ। আজি দুটা কালি দুটা আমাকতো একমুনকৈ নালাগে। গতিকে এই কষ্টটো নকৰি আমি কৰোঁ কি, অচিনাকি মানুহে যেতিয়া বজাৰত তৰকাৰী বেছি আনাত আমাৰ চকু পিৰপিৰাই কিন্তু মানুহজন আৰু তৰকাৰীখিনিক পিৰপিৰাই, কিন্তু আমি নিজে যেন কৰিব পৰা হৈ আছোঁ। আমাৰ ভৰিৰ তলত যেন ইমান মাটি আছে, আমিতো সেইটো চোৱা নাই। সেইকাৰণত আমি যিখিনি পাৰোঁ সেইখিনি কৰোঁ আৰু যথেষ্ট আমি কৰি আছোঁ। আৰু আমাৰ কাষত যিবিলাক চাই আছে আমাকো কৰক, আমাৰো দিয়ালক, এইমতে আমিও সহায় কৰিম। গতিকে এই যিটো আঁচনি ওলাইছে, তেখেতে যিটো মুখ্যমন্ত্ৰী আঁচনি দিছে সেইটো ধন্যবাদ। আৰু আমাৰ অসমীয়া মানুহৰ কাৰণত, আমাৰ কৃষকৰ কাৰণত বহুত লাখ চকুৰ। এইখিনি মই মোৰ বক্তব্য ধন্যবাদ জনাইছোঁ। কি ক'ব, মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে কৃষি কৰ্মৰ জৰিয়তে এতিয়া স্বনিৰ্ভৰশীল হ'ব লাগিব আৰু এই ক্ষেত্ৰত উদ্যোগ ল'ব স্থানীয় বিধায়কগৰাকী। নমস্কাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো আহ্বান জনাইছে এয়া আদৰণীয় আহ্বান। এগৰাকী দূৰদৰ্শী মুখ্যমন্ত্ৰীৰ কাৰণে তেখেতে বুজি পাইছে যে প্ৰথম কথা যে ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ আৰু এটা কথা কোৱা হয় যে এগ্ৰিকালচাৰ ইজ দ্য বেকবন অফ ইণ্ডিয়ান ইকনমি। আৰু ব্যতিক্ৰম নহয় অসমৰো প্ৰায় 70% লোকে কৃষিৰ লগত জড়িত। কিন্তু দুখৰ কথা যে কৃষিৰ লগত জড়িত হ'লেও তেওঁলোক কিন্তু বেছিভাগ লোকে কিন্তু নিৰ্ভৰশীল হ'ব পৰা নাই। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো আহ্বান জনাইছে যে অকল চৰকাৰী চাকৰি বা উদ্যোগৰ লগতে আমি সকলোৱে জড়িত হ'ব নোৱাৰে। কৃষিৰ ইয়াত বিভিন্ন যিহেতু থল আছে, গতিকে সকলোৱে যদি কৃষি কৰ্মৰ লগত জড়িত হয়, শিক্ষিত লোকসকলেও যদি কৃষিৰ লগত জড়িত হয়, তেতিয়াহ'লে তেওঁলোকে স্বনিৰ্ভৰশীল হ'ব পাৰিব আৰু লগতে নিজৰ পৰিয়ালৰ লগত আনকো এটা সুযোগ দিব পাৰিব যে অৰ্থনৈতিকভাৱে কেনেকুৱাকৈ টনকিয়াল হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ আহ্বান মতে যদি প্ৰতিগৰাকী সন্মানীয় বিধায়কে যদি সমষ্টি যদি গুৰুত্ব আৰোপ কৰে বা তেওঁলোকে যদি আহ্বানটোক ৰক্ষা কৰি যদি কাম কৰে, তেতিয়াহ'লে মই ভাবোঁ যে কৃষি বিপ্লৱ এটা আহিব আৰু এই কৃষিৰ ক্ষেত্ৰত অসম কিন্তু বহু আগবাঢ়ি যাব। যিহেতু অসমৰ প্ৰায়বিলাক ঠাই সাৰুৱা মাটি, ইয়াত যিকোনো এটা ফল খাই গুটিটো পেলালেও গছডাল গজি যায়। গতিকে এই ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিম আৰু কৃষিৰ জৰিয়তে গোটেই সমগ্ৰ বিশ্বত আমি এক উদাহৰণ হিচাপে দাঙি দেখুৱাব পাৰিম। নিশ্চিতভাৱে কৃষি বিপ্লৱৰ জৰিয়তে স্বনিৰ্ভৰশীল হ'ব অসম, কি ক'ব? প্ৰথমতে মই অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। হয়, কৃষি বিপ্লৱৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে যিমান কষ্ট কৰিছে আমি সেই কষ্টখিনি আমি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি ল'ব লাগে। আমি চাওক, আমি নিজে অলপ মাটি আছে, তাতে আমি কচু খেতি কৰিলে আমি খাব পাৰোঁ। উত্তৰ অঞ্চলত মই চাকৰি কৰিছোঁ, তাতে দেখিছোঁ বহুত অনৰ্থক পৰি থকা মাটিত কচু খেতি কৰে, তাৰ পৰাই লাভৱান্বিত হয়। এতিয়া আমিও নিৰ্ভৰশীল হৈ আছোঁ শ্বিলঙৰ শাক পাচলি, নিৰ্ভৰশীল হৈ আছোঁ বৰপেটা শাক পাচলি, খাৰপেটা শাক পাচলি। আমি এইখিনি নিৰ্ভৰ নকৰি যদি আমি নিজৰ মাটিতে যদি অলপ খেতি কৰিব পাৰোঁ, তাৰ কাৰণে আমি বহুত চেষ্টা কৰিব লাগিব। আৰু আমাৰ
মানে জয়ন্ত মল্ল বৰুৱা ছাৰেও আমাক যথেষ্ট সহযোগিতা আগবাঢ়িব, কিন্তু আমি আগবাঢ়ি যাব লাগিব। আমি আগবাঢ়ি আমাৰ পেটত ভোক লাগিলে আমি চৰকাৰক খুজিব লাগিব, আৰু আমাৰ পেটত ভোক লাগিলেহে আমি খুজিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। গতিকে আমি কোনো চৰকাৰক আমি দায়ী দোষ নিদিওঁ, আমাৰ দোষ আমি নিজে। আমাক চৰকাৰে যথেষ্ট সুবিধা দিছে, আমি মাত্ৰ আগবাঢ়ি যাব লাগে। এতিয়া মোৰ ঘৰতে মোৰ কিছু জেগা আছে, তাতে যদি চাইডজোপা কুঁহিয়াৰো খেতি কৰোঁ, মই সেই কুঁহিয়াৰ খেতি কৰিলেও মই বিক্ৰী কৰি 4 পইচা পাম। গতিকে মই ধন্যবাদ জনাইছোঁ এনে নিজক, আৰু ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, ধন্যবাদ জনাইছোঁ কৃষিমন্ত্ৰী ডাঙৰীয়াক, ধন্যবাদ জনাইছোঁ জয়ন্ত মল্ল ডাঙৰীয়াক। গতিকে এই যেতিয়া আমাৰ এই গতি চলি থাকিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। যুৱ প্ৰজন্ম আছে, স্বনিৰ্ভৰশীল হ'ব লাগিব কৃষি কৰ্মৰ জৰিয়তে। মই প্ৰথমে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। অসমত এনেকুৱা ধৰণৰ যি সাৰুৱা মাটি আছে, তেখেতসকলে কি কৰিছে, আমাৰ কৃষিৰ লগত জড়িত 11টা ডিপাৰ্টমেণ্ট আছে, নিশ্চয় জানে অসম চৰকাৰৰ। তেনে ধৰক আমাৰ এগ্ৰিকালচাৰ হওক, হৰ্টিকালচাৰ হওক, KVK হওক, প্ৰতিটো ডিপাৰ্টমেণ্টে আমাক ট্ৰেইনিংবিলাক দি থাকে, বা যিখিনি যাৱতীয় আছে সহায় কৰিয়ে আছে। এতিয়া বৰ্তমান দেখিছোঁ যে এই নতুন চৰকাৰ গঠন হোৱাৰ পৰাই যিটো আমাৰ এগ্ৰিকালচাৰৰ গ্ৰাম সেৱকবিলাক আছে, প্ৰতিটো ঘৰে ঘৰে গৈছে, যাৰ খেতিয়ক আছে তেখেতসকলে আমাৰ যি ফচল বীমা যোজনা বা কৃষক পঞ্জীয়ন, আমি বহুতেই নাজানো কোনে ক'ত খেতিয়ক আছে, সেইবিলাক ঘৰে ঘৰে গৈছে। বা আমাৰ মৎস্য যিটো মীন পালন আছে, মীন পিল এক্সটেনশ্যন যিকেইটা অফিচাৰ আছে, তেখেতসকলৰ NFDP যিটো পৰ্টেল আছে, তেখেতসকলে আমাৰ ফাৰ্মাৰবিলাক ৰেজিষ্ট্ৰেশ্যন কৰি দিছে। তেখেতসকলে আমাৰ পানীবিলাক চাই দিয়ে, পুখুৰীৰ বা ফিচাৰীৰ, বোলে কোনটো আমাৰ অক্সিজেন কম আছে, বা কি কাৰণত আমাৰ মাছবিলাক গ্ৰ' নহয়, বা কিছুমানে মাছত আপোনাৰ ইউৰিয়া মাৰে, কিবা মাৰে। সেইটো নহয় যে আমি যেতিয়া আমি সামাজিকভাৱে আমি প্ৰকৃতিকভাৱে মাছটো কেনেকৈ ডাঙৰ কৰিব পাৰোঁ, এইবিলাকৰ ওপৰত গুৰুত্ব দিছে। আৰু আমাৰ সৌভাগ্যৰ কথা যে আমাৰ নলবাৰীতো আমাৰ মৎস্যপালক দেৱজিৎ বৰ্মন আছে, আমাৰ বজাৰ যিটো কণিকা তালুকদাৰ, সেই আমাৰ জ্বলন্ত উদাহৰণ। তেখেতসকলে যে এনেকুৱা আছে, তেখেতে ভাল আমাৰ উপাৰ্জন কৰিছে, য'ত আমাৰ এটা ভাল চাকৰিৰ তেনেকুৱা সমান আমাৰ দৰমহা নাপায়। তেখেতে আমি কণিকা তালুকদাৰ বাইদেউ, আমি প্ৰতিদিনে যদি আমি চাব যাওঁ 3 লাখ টকা আমি প্ৰতিদিনে কমাই আছে। বা দেৱজিৎ দা আছে আমাৰ নানকাৰ ভৰাৰ, তেখেতৰ আমাৰ ধৰক যদি আপুনি ফিচাৰী চাব যায় 150টামান ফিচাৰী আছে নলবাৰী, আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, কাষৰ গাঁওখনে। তেখেতসকলে আমাৰ কিমানজন মানুহ তেখেতসকলৰ যি ফিচাৰীত মোটামুটি 150-200 পৰিয়াল আমাৰ পোহা আছে। আমিও ভাবোঁ যে আমাৰ সকলোৱে যে ওলাই আহক, তেতিয়াহ'লে আমি নিজে স্বাৱলম্বী হ'ব পাৰিম। ইতিমধ্যে আমাৰ নলবাৰীত বিভিন্নজনে স্বাৱলম্বী হৈ পৰিছে, আমিও তাত আগবাঢ়ি যাম। কাৰণ আমি যে এইটো নহয় যে অসম চৰকাৰে প্ৰতিজনকে চাকৰি দিব পাৰিব, সেইটো সম্ভৱ কোনেও নহয়। আমি নিজৰ কৰ্মসংস্থান নিজে আমি উঠি ল'ব লাগিব। কাৰণ আমাৰ বিভিন্ন যিটো মাটি আছে, পৰি থকা মাটিখিনিতে কম মাটিটো যাতে আমাৰ আজিকালি চাব আপোনাৰ যে আমাৰ গাঁৱত ঠাই, আমাৰ টাউনত বা গুৱাহাটী চিটিত আমাৰ কিছুমান সৰু ধৰক বাচন আছে, এই বাচনৰ জলকীয়া হওক বা অন্য সামগ্ৰী, অন্য পুলি হওক, এই পুলিবিলাক তেওঁলোকে খেতি খাই আছে। কিন্তু আমাৰ গাঁৱত সেইটো কৰা নাই। কিয় নোৱাৰিম? আমি পাৰিম। আমাৰ যদি কিবা মাটিখিনিত কোনটো খেতি হয়, যদি সেইটো আমি নাজানো, আমি লগা হ'লে আমি কি কৰিম, KVK যাম, আমাৰ মাটিখিনি পৰীক্ষা কৰাই দিব, যাম দে কোনটো মাটিত কি খেতি কৰিলে ভাল হ'ব, সেইটো আমাক পৰামৰ্শ দিয়ে। এতিয়া আমাৰ যেনেকৈ দীঘলী চালিকে আমাৰ বৈশালী শৰ্মা বাইদেউ, তেখেতসকলে আমাৰ আহি থাকে, সদায় যোগাযোগ কৰি থাকে যে তোমালোকে খেতিয়কখিনি কৰা, আমি কি কৰিব লাগে, ডিপাৰ্টমেণ্টৰ বিধান দিব লাগে, ফাৰ্টিলাইজাৰ চিট যিবিলাক দিব লাগে আমি সকলোৱে দি দিম, বা প্ৰশিক্ষণ দিব লাগে। এতিয়া আমাৰ KVK অম্বিকা শৰ্মা ছাৰ, তেখেতসকলে দিয়ে। ধন্যবাদ জনাইছোঁ। সুমন্ত, দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ যি আহ্বান, এই আহ্বানক কিন্তু নলবাৰীবাসীয়ে আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে। সুমন্ত।